ডিয়ার ফ্রেন্ডস, ওয়েলকাম টু মাই চেনেল। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ক্লাছ 11ৰ ML ছাবজেক্টৰ যিটো মানে কৌশল কোৱাৰ পাৰ্ট আছে, সেইটো পাৰ্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে সকলোৱে চাবা আৰু এইটো ভিডিঅ' তোমালোকৰ মানে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা মানে তোমালোকৰ 18 বা 20 মাৰ্কছ এটা আহে। তোমালোকে এই কুৱেশ্যন আনচাৰবিলাক পৰীক্ষাত চাই যাবা আৰু ধুনীয়াকৈ মানে পাৰিবা। কৌশল কোৱাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে, কৌশল কোৱাৰ নাটকখনৰ লেখক কোন? এনচাৰ হ'ব উত্তম বৰুৱা। 2 নম্বৰ কুৱেশ্যন, কৌশল কোৱাৰ নাটকখনৰ নায়কজনৰ নাম কি? কৌশল কোঁৱৰ। 3 নম্বৰ, কৌশল কোঁৱৰ নাটকখনত মুঠ কেইটা দৰ্শন আছে? 13টা, মুঠ 13টা দৰ্শন আছে। গম সাপৰ বংশ বুলি কাক কোৱা হৈছিল? কৌশল কোঁৱৰক গম সাপৰ বংশ বুলি কোৱা হৈছিল। কৌশল কোঁৱৰ নাটকখনৰ 3 নং দৰ্শন সন্নিৱিষ্ট কৰা গীতটোৰ ৰচক কোন? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই কুৱেশ্যন আনচাৰবিলাক তোমালোকে বহীত লিখি ল'বা। কৌশল কোঁৱৰে কিমান চনত বিয়া পাতিছিল? 1929 চনত। আমি কিন্তু সংকল্পৰ দাগ, অহিংসা মন্ত্ৰত আমি আটায়ে দীক্ষিত হৈছোঁ হওক। সংলাপটি কাৰ? কৌশল কোঁৱৰ। সুভাষ বসু ভাৰতৰ নিৰ্যাতিত জনতাই কি নাম দিছে? নেতাজী। জাক ডেকা তেজ জাক আজি জাক দৰ গীতটি কাৰ ৰচনা? অম্বিকাগিৰি ৰায়চৌধুৰী। কণপাহী কোন? কণপাহী কৌশল কোঁৱৰৰ মাতৃ বা কণপাহী সোণাৰাম কোঁৱৰৰ ঘৈণীয়েক। কৌশল কোঁৱৰৰ আজোককাৰ নাম কি? গমধৰ কোঁৱৰ। কৌশল কোঁৱৰ নাটকখনত 2 নং দৰ্শনত কোন চনৰ কথা বৰ্ণিত হৈছে? 1921 চন। আৰু ক'ত? বালিজান। এই ব্ৰিটিছ কুকুৰটোক বাগিচাৰ পৰা বাহিৰ কৰি দে সংলাপটি কাক উদ্দেশ্য কৰি কৈছিল? উইলছনক উদ্দেশ্য কৰি কৌশলে কৈছিল। কোন চনত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মহাত্মা গান্ধীৰ ভাৰত ত্যাগ গ্ৰহণ কৰে? 1942 চনত। কৌশল কোঁৱৰ নাটকখনত থকা দাৰোগাজনৰ নাম কি? NC বৰা। কৌশল কোঁৱৰৰ পিতৃৰ নাম কি? সোণাৰাম কোঁৱৰ। এইবিলাক কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক কুৱেশ্যন তোমালোকৰ বাৰে বাৰে আহি থাকে। তোমালোকে কুৱেশ্যন আনচাৰখিনি লিখি ল'বা। কৌশল কোঁৱৰৰ ঘৈণীয়েকজনৰ নাম কি? প্ৰভাৱতী। এই লাষ্টৰ 3টা বহুত ইম্পৰ্টেণ্ট হয়, 1 মাৰ্কৰ কুৱেশ্যন বাৰে বাৰে আহি থাকে। ৰেল লাইন উঠাবলৈ কি যন্ত্ৰ পাতি ব্যৱহাৰ কৰিছিল? যে চাবুল পাত, ৰেঞ্চ 4খন, হাতুৰী 4টা, জেংকোৰ 2ডাল, তার কটা কেঁচি 2খন, নাৰিকলৰ জৰি 2 মুঠি, কেৰাচিন তেলৰ টিন 2টা আদি। যে ৰেল লাইন উঠাবলৈ এইবিলাক যন্ত্ৰ পাতি ব্যৱহাৰ কৰিছিল। বৈকুণ্ঠ সিংহে কেনেকৈ কাম বগাই দিছিল? যে বৈকুণ্ঠ সিংহে মানে কেনেকৈ কাম বগাই দিছিল? যে চাংপুলৰ পৰা 1 ফালংমান দূৰত সশস্ত্ৰ প্ৰহৰী হিচাপে ডিউটি দিব পুলিন বিহাৰী বৰুৱা, শনেশ্বৰ কোঁৱৰ, গংগাধৰ আহোম আৰু মদন ফুকন। ৰেল লাইন খোলা কামত থাকিব ইন্দ্ৰ ফুকন, সূৰ্য শইকীয়া, ধৰ্মেশ্বৰ বৰুৱা, কণেশ্বৰ কোঁৱৰ আৰু ধৰ্মকান্ত ডেকা। 3 নম্বৰ, চাবুলমাৰী ৰেল লাইনৰ গজাল উঠাব মাজুপিত কোঁৱৰ, গণেশম শইকীয়া, নগেন চুতীয়া আৰু পোকে শইকীয়া। এইটো তোমালোকৰ 4 মাৰ্কৰ 5 মাৰ্কৰ মানে 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। 2 নম্বৰ আছিল যে দিন মাইট দলঙৰ তলত যে প্ৰপাৰ প্লেছত ৰাখি থ'ব সুৰেন ফুকন আৰু তিলক বৰা।
যে ৰেল লাইন উঠাবলৈ মানে কি কি যন্ত্ৰপাতি ব্যৱহাৰ কৰিছিল আৰু বৈকুণ্ঠ সিংহে সেইখন মানে কাম কেনেকৈ বগাই দিছিল। তাৰপিছত 20 নম্বৰ কুৱেশ্যন চাবা যে কুশল কোঁৱৰত থকা গাভৰুজনৰ নাম কি? গোলাপী। 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। কুশল কোঁৱৰে কোন দুজন ব্যক্তিক বিশ্বাস কৰিছিল? যে এজন হ'ল চিৰ নমস্য মহাত্মা গান্ধী আৰু আনজন হ'ল চিৰ চিন্ময় চিৰ বিশ্বাসী তুমি প্ৰভাৱতী। এই দুজনক মানে কুশল কোঁৱৰে বিশ্বাস কৰিছিল। গীতাই মোৰ সান্তনা, প্ৰভাই মোৰ আশ্ৰয়, গান্ধীয়ে মোৰ আদৰ্শ কোনে কৈছিল? কুশল কোঁৱৰে কৈছিল। তোমালোকৰ উক্তি টাইপৰ কুৱেশ্যন মানে বেছিকৈ আহে, তোমালোকে সেইবিলাক কুৱেশ্যন চাবা। আৰু যদি তোমালোকৰ কিতাপ আছে কিতাপটো মানে ভালকৈ তোমালোকে চাবা। কুশল কোঁৱৰৰ ল'ৰা দুজনৰ নাম কি? খগেন আৰু নগেন। যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলরে গীতটিৰ ৰচক কোন? বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ। 9 অক্টোবৰ ৰেল দুৰ্ঘটনাৰ আগতে 3 অক্টোবৰ নিশা সৰু পথাৰৰ কংগ্ৰেছ অফিচত এখন গুৰুত্বপূৰ্ণ মিটিং হয়। যে চিঠিখন কোনে লিখিছিল আৰু কোনে কৈছিল? এইটো তোমালোক কুৱেশ্যন নহয়, এইটো মানে ডাইৰেক্ট মানে এটা লাইন হয়। চিঠিখন কোনে লিখিছিল আৰু কোনে কৈছিল? যে হুৰণ ফুকনে চিঠিখন লিখিছিল আৰু বৈকুণ্ঠ সিংহে কৈ আছিল। এই বছৰৰে অৰ্থাৎ 1943 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ বিচাৰ চলিছিল গোলাঘাট লোকেল বৰ্ড অফিচত। প্ৰথম পৰ্যায়ৰ বিচাৰ চলিছিল। তাৰ পিছত দ্বিতীয় পৰ্যায়ৰ বিচাৰ আৰম্ভ হৈছিল 1943 চনৰ 3 মাৰ্চৰ পৰা আজি 6 মাৰ্চলৈ। আজি বিচাৰৰ অৰ্থাৎ চূড়ান্ত বিচাৰৰ শেষ দিন, ৰায় দানৰ দিন। কিছুমান কুৱেশ্যন মানে কুৱেশ্যন হিচাপত লিখা নাই, ডাইৰেক্ট লিখিছোঁ, মানে কিতাপৰ পৰা লাইনটো তুলি দিছোঁ। সেইখিনি তোমালোকে ইম্পৰ্টেণ্ট হয়, সেইখিনি চাবা। 26 নম্বৰ কুৱেশ্যন কুশল কোঁৱৰৰ বিপক্ষে কোনে কোনে সাক্ষী দিছিল? যে মৌজাদাৰ, সৰু পথাৰ মৌজা, শ্ৰীযুত ভীমৰাও শইকীয়া আৰু চৰকাৰী গাঁওবুঢ়া। যে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিছিল? 1942 চনৰ 13 জুন তাৰিখে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। কুশল কোঁৱৰৰ শেষ বাণীটো কি আছিল? এইটো তোমালোকৰ কিতাপৰ কুশল কোঁৱৰ কিতাপৰ লাষ্টত আছে, সেইখিনি তোমালোকে চাই ল'বা। যদি তোমালোকৰ কিতাপ আছে সেইখিনি তোমালোকে চাই ল'বা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে তোমালোকে মানে কমেণ্ট কৰিবা। থেংক ইউ অল অফ ইউ।